হেল্ল' নমস্কাৰ কুমৰুক চুদুং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব প্ৰথমতে ধন্যবাদ ইমানখিনি প্ৰশ্ন কৰাৰ কাৰণে যোৱাকালি এটা মই ষ্টৰি লগাইছিলোঁ ফটো লগাইছিলোঁ তাতে বহুখিনি কেণ্ডিডেটে সুধিছে দাদা আপোনাৰ বহুত ৱেট কমি গৈছে নেকি লগতে কিবা আপোনাৰ বেমাৰ আজাৰ হৈছে নেকি তো বেমাৰ হোৱা নাই ৰানিঙৰ কাৰণে ৱেটটো বহুত কমি গৈছে বৰ্তমান মোৰ ৱেটটো বহুত কম হৈছে এতিয়া বৰ্তমান আছেগৈ মোৰ 59 আগতে আছিলে মোৰ 67 তো বহুত ৱেট মোৰ কমি গৈছে বৰ্তমান এইটো কাৰণে অলপ ক্ষীণ হোৱা যেন লাগিছে ৰানিঙৰ কাৰণে এইটো হৈছে বিশেষ এনেকৈ একো অসুবিধা হোৱা নাই আৰু যিমান ৱেটটো কম হৈছে নাই ইমানখিনি মোৰ ৰানিংটো ইম্প্ৰুভ হৈছে লগতে লং জাম্পটো তাৰপিছতে চিন আপটো মাৰিবলৈ কাৰণে সহজ হৈছে তো আজি হৈছে আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে অসম পুলিচৰ নহয় এইটো হৈছে যোনটো এডিআৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডসমূহৰ এডমিট কাৰ্ডৰ নটিছ লগতে আপোনালোকৰ এডমিট কাৰ্ড কেনেকৈ আহিব ক'ত পাব লিংক বৰ্তমান এক্টিভ হৈ গৈছে আপোনালোকক দেখুৱাই দিম এই ভিডিঅ'তে যেতিয়ালৈকে মই ভিডিঅ' আপলোড কৰিম হয়তো তেতিয়ালৈকে আপোনালোকৰ এডমিট কাৰ্ড পোৱা আৰম্ভই হ'বগৈ মোৰো আছে পৰীক্ষা 15 তাৰিখে থাৰ্ড গ্ৰেডৰ যোনটো হাই ছেকেণ্ডেৰী লেভেলৰ এইটো মই পৰীক্ষা দিম এইবিলাকৰ কাৰণে মোৰ নিজেও এটা কেণ্ডিডেট হয় থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এইবিলাকৰ আছে বিশেষ বেলেগ আছে কিছুমান ময়ো দিব নোৱাৰিম কাৰণ বিশেষ কিছুমান ডকুমেণ্ট বিচৰা হয় মই দিম যোনটো থাৰ্ড গ্ৰেডটো দিম তাৰপিছত আপোনালোকৰ বিশেষকৈ অসম পুলিচৰ কাৰণে হয়তো আপোনালোকে ভাবিছে এডমিট কাৰ্ড আহিছে বুলি অসম পুলিচৰ কাৰণে নহয় এইটো হৈছে আপোনালোকৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যোনটো এডিআৰ প্ৰায় 14,000 12,000 ভেকেঞ্চি আছিলে কিন্তু আমাৰ টাৰ্গেটটো সকলোৱে মনত থাকিব লাগিব 3 অক্টোবৰ হৈছে আমাৰ এডমিট কাৰ্ডৰ ডেট হয়তো আহিব পাৰে লগতে ইণ্টাৰভিউ হ'ব পাৰে অসম পুলিচৰ এতিয়া আপোনালোকক দেখুৱাই দিওঁ যেন আপোনালোকে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব ৰিজাল্টটো চাবৰ কাৰণে মই নিজৰ মোবাইলটো খুলি লৈছোঁ মোৰতো এনেকৈ লেপটপ নাই আপোনালোকে ইয়াতে দেখুৱাই দিম এনেকৈ তললৈ স্ক্ৰল কৰিব এইটো মই এটা ৱেবছাইটৰ লিংক তলতে দিয়া আছে এনেকৈ তললৈ আপোনালোকে স্ক্ৰল কৰি গৈ থাকিব তাৰপিছত ইয়াতে আপোনালোকে দেখিব লিংক 1 বুলি লিখা আছে ইয়াতে এনেকৈ ক্লিক কৰিব যেনেকৈ মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা দেখাব বৰ্তমান লিংকটো এক্টিভ হোৱা নাই কিন্তু লিংক এক্টিভ বুলি মই কৈ দিলোঁ কাৰণ মোৰ ভিডিঅ'টো অলপ হয়তো দেৰি আপলোড কৰাটো দেৰি হ'ব তো এনেকৈ কৰাৰ পিছত আপোনালোকে এনেকুৱা অপশ্যন এটা দেখাব যেনেকৈ আপোনালোকে মই দেখুৱাই দিম অলপ পিছতে আপোনালোকে দেখিলে লিংকটো আপোনালোকে কেনেকৈ যাব লাগে বহুত চিম্পল আছে লগতে যেতিয়া আপোনালোকৰ লিংক এক্টিভ হ'ব আপোনালোকে এনেকুৱা ফটো দেখিছে এনেকুৱা এটা অপশ্যন আহিব ইয়াত আপোনালোকৰ এপ্লিকেশ্যন আইডিত লগতে আপোনালোকৰ পাছপৰ্টটো আপোনালোকে মাৰি দিলেও হৈ যাব আপোনালোকৰ যদি আপোনালোকে পাহৰি গৈছে আপোনালোকৰ পাছপৰ্টটো কি আছে নেক্সট আপোনালোকে দেখিব তলতে লিখা আছে ফৰগেট পাছপৰ্ট বুলি লিখা আছে ফৰগেট পাছপৰ্টৰ পিছত এনেকুৱা এটা অপশ্যন এটা দেখাব ইয়াতে আপোনালোকৰ ফোন নাম্বাৰ লগতে আপোনালোকৰ ডেট অফ বাৰ্থটো মাৰিলে আপোনালোকৰ এই এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব আজি আপোনালোকৰ দিনৰ 11 বজাৰ পৰা এডমিট কাৰ্ড ডাউনলোড হোৱা আৰম্ভ হ'ব কোনটো বিভাগৰ হ'ব আপোনালোকে নিশ্চয় জানে কোৱাৰ প্ৰয়োজন নাই সেইটো কাৰণে সকলোকে থাকিল মোৰ ফালৰ পৰা অল দ্য বেষ্ট যিমানখিনি পৰীক্ষা দিবলগীয়া আছে